মই এনেকুৱা হ'ল যে ভ্ৰাম্যমান মনত থাকিলে মোৰ জীৱন মানে শেষ হৈ যাব। ভ্ৰাম্যমানত এতিয়াও মানে ডেইলি হিচাপত হাজিৰা কৰা মানে কিছুমান মানুহ আছে। আৰু চবচে বেয়া অৱস্থা আমাৰ নৃত্যশিল্পীবিলাকৰ। ভ্ৰাম্যমানৰ ভৱিষ্যত কিন্তু বৰ বেছি ভাল এতিয়া মই নেদেখোঁ। কিন্তু নাটক হৈ থাকিব দিব লাগে। যদি শিল্পী পেঞ্চন দিয়ে, যদি শ্বহীদ পেঞ্চন দিয়ে, শ্বহীদৰ আমাক মদাপীবিলাকক পেঞ্চন নিদিব কিয়? কই মৰো হে কই মৰো আমি কই মৰো মাৰিলেও কাটিলেও কৈয়েই মৰো মাৰিলেও কাটিলেও কৈয়েই মৰো। আজি ৰংমেলা টিভিলৈ আমন্ত্ৰণ কৰি আনিছোঁ এজন প্ৰথিতযশা শিল্পী, নাট্যকাৰ, প্ৰযোজক, পৰিচালক মাননীয় শ্ৰীযুত দিলীপ দাস ডাঙৰীয়া। নমস্কাৰ। 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 আপোনাক ৰংমেলা টিভিলৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনাৰ লগত অকণমান কথা পাতোঁ, নাটকৰ কথা পাতোঁ। আমি ভৱিষ্যত প্ৰজন্মক নাটকৰ বিষয়ে কি শিক্ষা দিব পাৰোঁ সেই বিষয়ে অকণমান কথা পাতোঁ। প্ৰথমে আপোনাৰ পৰা আমি পৰিচয়টো জানিব বিচাৰোঁ। নমস্কাৰ। ৰংমেলাৰ পৰিয়ালক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি ইয়াত মাতি আনাৰ কাৰণে। মোৰ পৰিচয় দিবলগীয়া হ'লে জন্মসূত্ৰে মই বৰপেটা কেওটকুছিৰ ল'ৰা, আৰু এতিয়া মই স্থায়ীভাৱে বসবাস কৰোঁ গুৱাহাটীৰ গড়চুকত, পামহি গড়চুকত। তাতে মই বসবাস কৰোঁ আৰু কৰ্মসূত্ৰে মই এতিয়া অসমৰ ভেটেনেৰি ডিপাৰ্টমেণ্টৰ এজন কৰ্মচাৰী, চাকৰিয়াল। বঢ়িয়া, ধন্যবাদ, ভাল লাগিল। আপুনি খুব ব্যস্ত মানুহ, ইপিনে চাকৰি, ইফালে ড্ৰামা, চিনেমা, ইফালে নাট্যকাৰ, আপুনি প্ৰযোজনাও কৰে, নাটকো লিখে, কৌতুকো কৰে। আপুনি বহু প্ৰতিভাৰ অধিকাৰী এজন ব্যক্তি। আজি আমি মঞ্চত পাই খুব ভাল পাইছোঁ আপোনাক। আপোনাৰ পৰা বহুত কথা আমি শিকিবলৈ আছে আৰু আমি আমাৰ ভৱিষ্যত প্ৰজন্মলৈ এটা মেছেজ দিবলগীয়া হৈ আছে আপোনাৰ যোগেদি। বা যি হওক, আপোনাৰ নিচা আৰু পেচা দুটা বেলেগ হ'ল। আপোনাৰ নিচা ক'ত আৰু পেচা কি? পেচাটো বাৰু গম পাইছোঁ। হয়, না আচলতে নিচা বুলি ক'লে আমি যিটো প্ৰজন্মত আমি মানে বসবাস কৰিছিলোঁ, যি সময়ত আমাৰ জন্ম হৈছিলে আৰু যি পৰিস্থিতিত আমি আছিলোঁ, মানে গাঁৱৰ, আমি বিশেষকৈ আমি গাঁৱলীয়া ল'ৰা, গাঁৱত আমি জন্মগ্ৰহণ কৰিছোঁ, গাঁৱৰ বতাহ পানী খাই আমি ডাঙৰ দীঘল হৈছোঁ। কথা হ'ল কি, সেই সময়ত আমাৰ নিচা বুলি আমি ক'লে আমাৰ কনফিউজন, আমি কি মানে ক'ত যাম, মানে কোনটো পেচা ল'ম, কোনটো আমি নিচাত যাম। নিচা মানে ধৰক নাটক চাটকৰ কথা কৈছোঁ, নাটকে কৰিম নে, খেলিমে, ফুটবল খেলিম নে, ক্ৰিকেট খেলিম, এনেধৰণৰ এটা মানে কনফিউজনত আমি আছিলোঁ। কিন্তু আমাৰ গাঁৱত এখন ডাঙৰ লক্ষী পূজা হয়, আৰু লক্ষী পূজাত আমাৰ গাঁৱৰ মানুহে নাটক কৰে। সেই গাঁৱৰ নাটকখন ইমান সুন্দৰ হয়, সেই অঞ্চলৰ সকলোতকৈ মানে খুবৰে মানে আগ্ৰহ, গাঁৱৰ নাটকখন আমি চাম কেতিয়া। আমাৰ আকৌ আগ্ৰহ হৈছিল এইটো চাই যে গাঁৱৰ নাটকৰ শিল্পীসকলৰ লগত মই কেতিয়ানো অভিনয় কৰিব পাৰিম। তেওঁলোকক আমি নাটকৰ মানে ওলাই আহিল পিছদিনা সকলোৱে বৰ ধুনীয়া হৈছে নাটক, বিৰাট ভাল লাগিছে, এনেকুৱা যেতিয়া কয়, আমাৰো তেতিয়া মন যায় যে তেওঁলোকৰ লগত আমি নাটক কেতিয়া কৰিব পাৰোঁ। আৰু এই সংক্ৰান্তত মোৰ বৰদেউতা আছিল প্ৰফুল্ল চন্দ্ৰ দাস, টিচাৰ আছিল। তেওঁ আমাৰ গাঁৱৰ সেই সময়ৰ যিখন নাটক কৰে ল'ৰা ছোৱালীবিলাকে, তেওঁ গুৰি ধৰিছিল সেই মানুহজনে, আমাৰ বৰদেউতাজনে। গতিকে তেওঁক মই আগ্ৰহৰ কথাটো মই কৈছিলোঁ। আৰু সেই যিবিলাক ৰিহাৰ্চেল চাওঁ যে চুৰ কৰি আমাক ৰিহাৰ্চেল যাব নিদিয়ে, আমি ৰিহাৰ্চেল মনে মনে চুৰ কৰিছিলোঁ। পৰীক্ষাত আমাৰ স্কুলত আমাৰ অসুবিধা হ'ব, সেইকাৰণে ৰাতিলৈকে কিয় ৰিহাৰ্চেল চাব মানে খেদি পঠায়, আমাক সোমাব নিদিয়ে। কিন্তু আমি মনে মনে, কিমান বয়সৰ এইটো আমাৰ ধৰক ক্লাছ 4-5 মানে উৎসুকতাটো বেছি, উৎসুকতাটো বেছি। মানে এদিনাখন হ'ল কি, এটা মানে তাতে চাইল্ড এক্টৰ এটা আছিল, এই চাইল্ড এক্টৰজন সিদিনাখন অহা নাছিল। হেৰি, তেতিয়া মোক বৰদেউতাই কৈছে, তই দেখোন নাটকৰ কথা খুব কৈ থাকা, আচোন প্ৰক্সি মাৰ বুলি ক'লে। মোক প্ৰক্সি মাৰিলোঁ মই, কিন্তু সিহঁতে ক'লে, মোৰ চাই নাটক, সিহঁতে ইমান ৰিহাৰ্চেল চাইছোঁ, সেই ল'ৰাজনৰ সেই মানে ডাইলগবিলাক মই মুখস্থ হৈ গৈছিল। তাৰমানে প্ৰম্পটাৰক হেৰিয়ে কৰা নাই, মই ডাইলগ চব মুখস্থ মাতিলোঁ, অভিনয় ভাল কৰিলোঁ, মানে খুবেই ভাল পালে, তই আজিৰ পৰা নাটক কৰিবি বুলি আমাৰ তাতে, তেনেকৈ ক'লে। কিন্তু সেই সময়ত এতিয়াও মই হেল্ডি, সেই সময়ত আকৌ মই বেছি হেল্ডি আছিলোঁ। মোক মানে
হেল্ডিটোৰ কাৰণে অলপ বেলেগ উপনামেদিহে মাতিছিল মোক আমাৰ গাঁৱত। গতিকে এই সেই শেষ চিন এটাত তাৰমানে মোক মানে নাটকখনত হত্যা কৰে এজনে, আৰু খুৰাজনে মোক দাঙি পেলাই মোক শ্মশানলৈ লৈ যাব লাগে। আচ্ছা এইটো আছিল শেষ দৃশ্যটো হেৰি। কিন্তু এই যিজন খুৰা আছিল, খুৰা হ'ব লগা চৰিত্ৰ যিজনে লৈছিলে, সেই মানুহজন ক্ষীণমিন, মোক তেওঁ দাঙিব নোৱাৰে, একদম মানে দাঙিব চেষ্টা কৰে, মোক দাঙিব নোৱাৰে, দাঙাব নোৱাৰে, ইয়াক মই দাঙিব নোৱাৰোঁ। সিদিনাখন সেই প্ৰথম নাটকখন মোৰ কৰা নহ'ল। মোক যে তেওঁ দাঙিব নোৱাৰিলে, মোৰ অভিনয় ভাল হৈছিল, কিন্তু মোক তেওঁ দাঙিব নোৱাৰিলে, সেইকাৰণে মোক তাৰমানে নাটকখন কৰিব নিদিলে। গতিকে তেনেকৈ তাৰমানে প্ৰথম নাটকৰ মানে নিচাটো লাগিল। তাৰমানে আপোনাৰ নাট্য জগতলৈ বা অভিনয় জগতলৈ যাত্ৰা তেতিয়াৰ পৰাই বোধ কৰোঁ আৰম্ভ হৈছে বুলি ক'ব পাৰি, নহয় জানো? হয় হয়, কিন্তু তাৰ মাজতে মই এটা ক'ব লাগিব, মোৰ দেউতা, আমি সৰুতে আমি দেউতাক মানে হেৰুৱাব লগা হৈছে। কিন্তু দেউতাৰ আমাৰ এটা খুব মানে এটা জন্মগত এটা প্ৰতিভা আছিল। তেওঁ সাধু কথা কৈছিলে, আৰু এই আখ্যানবিলাক, মহাভাৰতৰ আখ্যান, ৰামায়ণৰ আখ্যান, সেই সাধু কথাবিলাক ইমান ধুনীয়াকৈ সাৱলীলভাৱে অভিনয় কৰি কৰি তেওঁ মানে মানুহক, দৰ্শকক মানে আকৃষ্ট কৰিছিল। যিবিলাক শুনিছিল একদম গোটেই ৰাতি সাধু কথা ক'ব পাৰিছিল, আৰু তেওঁৰ সাধু কথা শুনি মানুহবিলাক আছিল। আচলতে প্ৰথম মই এই হেৰিটো গুণটো দেউতাৰ পৰা পোৱা বুলি মই ভাবোঁ, জন্মগতভাৱে। মানে আমাৰো এতিয়াও আমাৰ গাঁৱত দেউতাৰ নাম আছে প্ৰভাত চন্দ্ৰ দাস তেওঁ। গতিকে তেওঁৰ অকণমান মানে হেৰিটো পাইছোঁ বুলি মোৰ নিজে মানে ধাৰণা এটা হয়। তাৰমানে দেউতাৰ পৰাই আপুনি পিতৃসূত্ৰে পাইছে আৰু পিতৃসূত্ৰে অকণমান পোৱা বুলি ভাবোঁ। আচ্ছা, যি হওক, আপুনি নাটকৰ লগতে নাটক ৰচনা কৰে, প্ৰযোজনা কৰে, সংগীত জগততো আপুনি প্ৰৱেশ কৰিছে। আপুনি গীত লিখে বুলি আমি গম পাইছোঁ। হয় হয়, আপুনি সেই বিষয়ে অকণমান কওকচোন। সেইখন জগতলৈ আপুনি কেনেকৈ প্ৰত্যাৱৰ্তন কৰিলে? আচলতে গীত লিখিলোঁ। গীত লিখাৰ কলেজৰ সময়ত এটা মানে সেই সময়ত যিখিনি আমাৰ হাৱা পানী আমি পাইছিলোঁ, তেতিয়া অকণমান কোনোবা ছোৱালীজনী দেখিলোঁ, ভাল লাগিলে, তাইক কবিতা এটা দি পেলাই এই কবিতা এটা লিখি দিলোঁ। এনেকৈ এটা প্ৰথম ষ্টাৰ্টিং হৈছিল। কিছুমানে চাই, কবিতাটোচোন ভাল হৈছে দেখোন, তো কবিতাটো পাব্লিছ কৰোঁ। দুই এটা কবিতা মোৰ সেই সময়ত পাব্লিছ হৈছিলে, বিস্ময়, ধৰক ৰংঘৰ, এনেকৈ ক'ৰবাত আমাৰ কলেজৰ আলোচনাবিলাকতো কবিতা সদায় থাকে আমাৰ। গতিকে সেই প্ৰথম মই লিখিলোঁ, তাৰমানে আমাৰ এটা কৈমূৰ গোষ্ঠী এটা, কৌতুক গোষ্ঠী এটা জন্ম দিছিলোঁ। সেইটো এটা বেলেগ ইতিহাস, আৰু কেনেকৈ জন্ম, সেই বিষয়ে আমি কথা পাতিম। এতিয়া তাতে টাইটেল চং এটা লগা হ'ল। তাতে হেৰি, তেতিয়া সেই টাইটেল চংটো মই ক'লোঁ যে মই ট্ৰাই কৰোঁ লিখিটো, আৰু টাইটেল চংটো লিখিলোঁ কৈমূৰ বোলে, কৈমূৰ আমি এনেকৈ লিখিলোঁ। সেই প্ৰথম মই গান লিখাৰ ষ্টাৰ্টিং কৰি, গানটোৰ সুৰো দিলোঁ মই, মিউজিকো কেনেকৈ হ'ব মানে অকণমান আইডিয়া দিলোঁ। কিন্তু মোৰ মিউজিকৰ সংগীতত মোৰ কোনো আনুষ্ঠানিক শিক্ষা নাই। মোৰ কিন্তু সংগীতৰ বিষয়ে ইমান নলেজ নাই মোৰ। কিন্তু এই ধৰক এই যে শুনিয়ে যিখিনি ধৰক আমাৰ অনুভৱেদি লিখিলোঁ, সেই গানটোত বহুত জনপ্ৰিয় হৈছিলে, বহুত গোটেইকেইটা টিভিটো চেনেলতো বাজিছিল গানটো। আৰু আমাৰতো যিটো কৈমূৰ, আমাৰ যিটো অনুষ্ঠান থাকে, আগতে আমি ষ্টেজত কৰিছিলোঁ, পিছত আমি বাৰু ইউটিউব যোগেদি আমি কৰিছিলোঁ। আমি সেই মঞ্চবিলাকত আমি গানটো গাইছিলোঁ। গতিকে আমাৰ ভিউজো মোবাইল মানে ছ'চিয়েল মিডিয়াত ভিউজো বহুত হৈছিল সেই গানটোৰ। তেনেকৈ মই গান লিখা ষ্টাৰ্ট কৰিলোঁ। পিছত গান কেইবাটাও লিখিছোঁ বাৰু। মোৰ ল'ৰায়ো মই লিখা গান এটা গাইছে, বা অন্যান্য শিল্পীও মোৰ গান গাইছে। কিন্তু বহুত মই গান লিখা নাই, মানে ইমান কিন্তু লিখিছোঁ, মানে গান দুই এটা লিখিছোঁ। খুব ভাল কথা। আৰু সেই সময়ত আচলতে আপোনালোকৰ সৃষ্টিবিলাক মানে প্ৰকৃতিপ্ৰেমী হৈছিলে, মানে আপুনি পৰিৱেশ আৰু প্ৰকৃতিক লৈ পেলাই লেখা মেলাবোৰ আৰম্ভ হৈছিলে বুলি আমি জানো। আৰু যি হওক, আপুনিতো বহুকেইখন নাটক কৰিছে, ভ্ৰাম্যমানতো আপুনি বহু বছৰ অভিনয় কৰিছে, আপুনি চিনেমা জগতলৈও আহিছে। সেই বিষয়ে অকণমান আপুনি কওকচোন। ভ্ৰাম্যমান জগতত অভিজ্ঞতা আছে, বহুত বছৰ থকা নাই ভ্ৰাম্যমানত। মই 3 বছৰমান আছিলোঁ। কিন্তু অভিজ্ঞতা সেই সময়ত ইমান তিতাকেহে অভিজ্ঞতা পালোঁ। মই এনেকুৱা হ'ল যে ভ্ৰাম্যমান মনত থাকিলে মোৰ জীৱন মানে শেষ হৈ যাব, এই এটা ধাৰণা হ'ল তাৰমানে। কিন্তু প্ৰথম অৱস্থাত আকৌ ভাবিছিলোঁ মই মোৰ জীৱনটো নাটক কৰিয়ে মই জীৱন নিৰ্বাহ কৰিম, মই পোহপাল যাম, এনেকৈ এটা স্থিৰাং কৰি লৈছিলোঁ কিন্তু প্ৰথম অৱস্থাত। আৰু কিন্তু তাৰপিছত মই ক'লোৱে, গাঁৱত আমাৰ নাটকবিলাক হয়, নাটকবিলাক কৰোঁ, আৰু একাদিক্ৰমে আমাৰ ওচৰৰ পাজৰ যিবিলাক গাঁও আছে তাতেও নিমন্ত্ৰণ পাওঁ
নাটক কৰাৰ কাৰণে তেনেকৈ মই এটা প্ৰফেশ্যন নহ'লেও দুই পইচা জীৱন কিবা ভাল লাগে তাৰমানে নাটক কৰি তাৰমানে যে 100 টকাও যে সেই মোৰ দিয়ে যদি নাটক কৰা বিনিময় ভাল লাগে তাৰমানে তেতিয়া এটা মনত এটা গঢ় লৈ উঠিছিল যে মই নাটক কৰি খাব পাৰিম নেকি আৰু সেই সময়ত আমাৰ যিখিনি ওচৰৰ পাজৰৰ মানুহ আছিল মোৰ বৰদেউতা প্ৰফুল্ল চন্দ্ৰ দাস তেওঁ খুব উৎসাহ দিছিল মোক তই নাটক নেৰিবি তই নাটকত বহুত ভৱিষ্যত আছে আৰু পিছৰ পৰ্যায়ত ভ্ৰাম্যমাণৰো মানে কেইবাজনো ব্যক্তিয়ে মোক কৈছিল নাটক এৰিব নালাগে বুলি কিন্তু ভ্ৰাম্যমাণত এনেকুৱা হ'ল মই ক'ব লাগিব এতিয়াও সেই পৰিৱেশটো হৈ আছে ভ্ৰাম্যমাণত যে ভ্ৰাম্যমাণত প্ৰকৃত শিল্পীবিলাকে প্ৰকৃত ফাইনেন্সিয়েলি মানে মৰ্যাদাটো নাপায় আৰু এতিয়াও পোৱা নাই বুলি মই ভাবোঁ এতিয়াতো আৰু ভয়ংকৰ অৱস্থা মানে ভ্ৰাম্যমাণত যিবিলাক গ্লেমাৰ জগতত পৰিল গ্লেমাৰ জগতত পৰি মানে এজনে মানে আধাতকৈ মানে বেছি পইচা লৈ যায় বাকী 99জনে সেই বাকীখিনি পইচা ভগাই লয় আপুনি বিশ্বাস নকৰিব ভ্ৰাম্যমাণত এতিয়াও মানে ডেইলি হিচাপত হাজিৰা কৰা মানে কিছুমান মানুহ আছে দেখি ডেইলি হিচাপত পইচা পোৱা মানুহ ডেইলি হিচাপত পইচা বোলে 500-600 এনেধৰণৰ মানে যিবিলাক ছেটিং শ্ব'ত থাকে আৰু চবচে বেয়া অৱস্থা আমাৰ নৃত্যশিল্পীবিলাকৰ একদম পইচা কম পায় তাৰমানে গতিকে এইবিলাক কথা কিছুমান আমি প্ৰতিবাদ অভিজ্ঞতা আছে ভাগ্যৱানৰ মানে অভিজ্ঞতা বোলে এবাৰ মই এটা ভাল লগা নহয় খুব মানে ৰোমাঞ্চকৰ অভিজ্ঞতা মানে সেইবাৰ মই পল্লৱী থিয়েটাৰত আছিলোঁ সেইবাৰ লাষ্ট থিয়েটাৰ আছিল মোৰ পল্লৱীখন ভাঙা গ'ল তাৰপিছত আৰু মোৰো ভাল নালাগা হ'ল গুচি আহিলোঁ মই মানে এখন নাটক আমাৰ সন্মানীয় প্ৰসিদ্ধ নাট্যকাৰ প্ৰয়াত ভৱেন বৰুৱা ছাৰৰ নাটক আছিলে যুদ্ধ বুলি নাটকখন সেই যুদ্ধত মই এটা মেকানিকৰ লিড কেৰেক্টাৰ আছিল মেকানিকৰ কেৰেক্টাৰ এটা কৰিছিলোঁ এই এজনী ছোৱালীক ভাল পায় মেকানিকজনে কিন্তু দাদাকৰ ভয়ত মানে তাইৰ লগত কথা পাতিব খুব মানে লুকাই চুৰকৈ আহিব লাগে ভয় কৰে দাদাকজন বিৰাট খঙাল আৰু তাইক মানে কোনো ল'ৰাৰ লগত অহাটো নিবিচাৰে সেইকাৰণে মই গৈ পেলাই তাইক ক'ব লাগে মায়া বা মই কিন্তু আজি বৰ টিপটপ হৈ আহিছোঁ দেই মই একদম চাবি দিলেই মোৰ গাড়ী ষ্টাৰ্ট আৰু গিয়েৰ লগালেই বঢ়িয়া পিক আপ একদম মানে এনেকৈ ফাটাফাটি হৈ আহিছে এনেকৈ কৈছোঁ তাই ক'ব লাগে হৈছে দেখিলেহে লিখিম ইমান দিনে দাদাৰ ঘৰত মোক নিবই পৰা নাই সেইটো কথা তাইক ক'ব লাগিছিল তাইতো কোৱা নাই কিয় কোৱা নাই এনেকৈ মানে ভাবিছোঁ এই মায়া তই আজি ইমান নীৰৱে আছা যে মই ইমান ধুনীয়াকৈ ক'লোঁ তইতো এনেকৈ ক'ব লাগিছিল কথাখিনি দেখিলেহে লিখি ক'ব লাগিছিল তইতো কোৱা নাই তই কোৱাৰ পিছত মই তোক এনেকৈ ক'লোঁ হয় তই এনেকৈ কোৱাৰ পিছত তই উত্তৰ এনেকৈ দিলি হয় তাৰপিছত কথা তোক মই পলাই লৈ গ'লো হয় এইবিলাক তোৰ হ'ব লাগিছিল আজি কিয় হোৱা নাই কিয় মন মাৰি আছা এনেকৈ কৰি গোটেই নাটক চিনটো শেষ কৰি দিলোঁ তাৰপিছত আহি পেলাই মঞ্চ ষ্টেজৰ পৰা নামি পেলাই তেওঁ মানে বহু বছৰ থিয়েটাৰত থকা অভিনেত্ৰী ভাল অভিনেত্ৰী তেওঁক ক'লোঁ আপুনি কিয় এনেকৈ কৰিলে আজি মোক নতুন কাৰণে আপুনি তাৰমানে এনেকৈ ফচাব খুজিছিল নেকি তাইক মই ধমকি দিলোঁ আহি মই কৈছোঁ দিলীপ প্লিজ একদম মানে বেয়া নহয় মই কি হ'ল মই চব ডাইলগ আজি পাহৰি গ'লোঁ তুমি একদম মোক বচালা আজি সন্মানটো বচালা প্ৰযোজকে বিৰাট ভাল পালে প্ৰযোজকে সেই সময়ত আমাৰ দৰমহাই নহয় ইমান মোক 1000 টকা তাৰমানে একমাহত তাৰমানে হেৰি কৰি দিলে তাৰমানে বিৰাট বচাইছে আজি বুলি এনেকৈ মানে হেৰি গতিকে সেই এটা অভিজ্ঞতা থাকিব আৰু এটা অভিজ্ঞতা মই শ্বেয়াৰ কৰিবলৈ ভাল পাম যে এবাৰ শিৱসাগৰত আমি নাটক থিয়েটাৰ কৰিব গৈছোঁ তেওঁলোকে কৈছে যিজনে আমাক এগ্ৰিমেণ্ট কৰিছিলে আপোনালোকে পুৰা 6টা বজাত কিন্তু শ্ব' আৰম্ভ কৰিব লাগিব আমাৰো মেনেজমেণ্টে কৈছে হ'ব আমি শ্ব' আমাৰতো যেইটাত কৈ সেইটাত কৰিম আমি চব ৰেডি হৈ আছোঁ 6টা বজাৰ কাৰণে শ্ব' আৰম্ভ কৰিম কিন্তু পেণ্ডেলটো এজনো মানুহ নাই আচৰিত আমি চব মানে মেকআপ চেকআপ কৰি ৰেডি কোনো মানুহ নাই অকণমান পিছতে 6:05 মান হৈছে বা 10 মান হৈছে এনেকুৱা হৈছে মানে 10-15জন মানুহ আহিছে তাৰমানে মানুহে কৈছে আপোনালোক কৈছিলোঁ নে 6টা বজাত শ্ব' আৰম্ভ কৰিব আপোনালোকে এতিয়ালৈকে শ্ব' আৰম্ভ কৰা নাই তেতিয়া আমাৰ যিজন মানে সম্পাদক আছে তেওঁ ক'লে ৰ'ব আমিতো ৰেডিয়েই কিন্তু হেৰিত এজনো মানুহ নাই আপোনালোকে শ্ব' কৰিব গৈছে কেনেকৈ শ্ব' কৰিম সেইটো কি লাগে আপোনাক পইচাহে পাব লাগে আপোনালোকে শ্ব' আৰম্ভ কৰা নাই তাৰমানে কথা হ'ল কি সেই পৰিয়ালটোৰ অকল নাটক চোৱাৰ কাৰণে আমাৰ নাটকখন পাতিছিলে থিয়েটাৰখন সেই পৰিয়ালটো কিন্তু সেনেকৈতো নাটক কৰি ভাল নালাগে আমি আৰু যেনেকৈ যিটো পৰিৱেশ পাম ফুল হাউচফুল হ'ব তেতিয়া নাটক কৰিম গতিকে বিৰাট ধমকি আমাক মানে আৰু তাৰপিছত আমি বুজিবলৈ সেই 3 দিন 10-15জন মানে দৰ্শকৰ সন্মুখত আমি নাটক কৰিছোঁ তাতে সেই পৰিয়ালটোৱে নাটক চাব মানে বিচিত্ৰ অভিজ্ঞতা এইটো আপুনি কৈছে তিতা মিঠা অভিজ্ঞতাৰ কথা ভ্ৰাম্যমাণ জগতত আপুনি
কেনেধৰণে বিশ্বাস কৰিব সংস্কৃতিৰ পথাৰত শিল্পীৰ সন্মান সেই বিষয়ে আপুনি কি ক'ব? নাই আচলতে আছে শিল্পী বুলি ক'লে সন্মানটোতো যথেষ্ট পোৱা যায় কিছু ক্ষেত্ৰত, কিন্তু মই এতিয়াও ভাবোঁ ফাইনেন্সিয়েলি ইকনমিকেলি আমাৰ প্ৰকৃত শিল্পীবিলাক এতিয়াও বঞ্চিত হৈ আছে। আপুনি গাঁৱে ভূঞে যাব, অকল শিল্প সাধনা গান বাজনা কৰি বা কিবা বজাই থাকিলে ওৰে জীৱনটো, কিন্তু তেওঁলোক এতিয়া পৰৱৰ্তী সময়ত কিন্তু হাজিৰা কৰিব লগা হৈছে। এনেকুৱা শিল্পী বহুত আছে। চৰকাৰৰ সেই শিল্পীবিলাক কিন্তু ঢুকি পাবলৈ সক্ষম হোৱা নাই বা ঢুকি পাবলৈ চেষ্টা কৰা নাই। এইটো আমাৰ গাঁৱতে তেনেকুৱা, মোৰ গাঁৱতে আমাৰ মানে কেইজোপাজনো এনেকৈ নাম ল'ব পাৰিম মই। এনেকুৱা শিল্পী আছে, ঢোল ওৰেটো হাৰমনিয়াম বজাই আমাৰ গাঁওবিলাকত কোৰাছ হ'লে তেওঁলোকক মাতে, একদম প্ৰতিভাৱান শিল্পী। তেওঁলোকে গমেই নাপালে যে মই মিউজিক কৰিও যে এটা মোৰ প্ৰফেশ্যনেল লাইফ এটা কটাব পাৰিম, তেওঁলোকে সেইটো গমো নাপালে বা তেওঁলোকক গাইডেঞ্চ দিয়া মানুহো নাই, তেনেকৈ গোটেই জীৱন কটাই দিলে। কিন্তু সেই শিল্পীবিলাকক আচলতে চৰকাৰে চিহ্নিত কৰি তেওঁলোকক এটা উপযুক্ত মৰ্যাদা দিব লাগে। চৰকাৰেতো বহুত কৰি আছে, কিন্তু এইখিনিও কৰিব পাৰে। আমি নাটকৰ ক্ষেত্ৰতে কওঁ, নাটকত ইমান নিচা থকা ল'ৰা আছে আমাৰ অসমত, প্ৰতিটো কোনোতে পাব আপুনি, কিন্তু অকল এই ফাইনেন্সিয়েল মেটাৰটোৰ কাৰণে তেওঁলোক নাটকত আগবাঢ়ি আহিব নোখোজে। আমাৰ বিশেষকৈ অপেচাদাৰী নাটকত মানে পইচা পাতি কোনে দিব নোখোজে। ধৰক কোনোবা এজন চাহ দোকানত থকা ল'ৰা, নাট্য প্ৰতিভা সাংঘাতিক আছে তেওঁৰ, কিন্তু সেইজনক কিন্তু নাটকখন কৰিব গ'লে ৰাতি ৰিহাৰ্চেল কৰিব গ'লে তেওঁৰ ডিউটি ক্ষতি হ'ব, ক'ৰ পৰা পৰিয়াল পোহপাল দিব, এনেধৰণৰ প্ৰতিভা কিন্তু বহুত আছে। আৰু মই অপেচাদাৰী নাট্য যিবিলাক প্ৰযোজক আছে তেওঁলোকেও মই অনুৰোধ কৰিম এই চেগতে যে এইবিলাক শিল্পীক যিহেতু আপোনালোকে বিচাৰি উলিয়াই, অপেচাদাৰী নাট্য দলতো তেওঁলোকে এনেকুৱা প্ৰতিভা বিচাৰি উলিয়াই বহুতক মঞ্চ দিছে। আমিও থেংকফুল, আমিও অপেচাদাৰী, মইতো ধৰক গাঁৱত আছিলোঁ, এতিয়া অপেচাদাৰী হেৰিৰ জৰিয়তে সংস্থাৰ জৰিয়তে নাট্য প্ৰযোজকৰ জৰিয়তে মই বহুত নাটক কৰিছোঁ। কিন্তু সেই নাটকত যাওঁতে দেখিছোঁ এনেকুৱা অভিজ্ঞতা হৈছে, মোক এই নাটক কৰাৰ পিছত একমাহ ৰিহাৰ্চেল কৰাৰ পিছত, নাটক শ্ব' কৰাৰ পিছত মোক 300 টকা এবাৰ যাচিছিলে। এই বেছি দিনৰ কথাই নহয়। মই বোলে আপুনি চাহ পানী খাব বুলি মানে প্ৰযোজক কৰি আছোঁ। মোৰ ইমান পইচাৰ কামত মই বিচৰা নাই, পইচাৰ পিছতো মই বিচৰা নাই, কিন্তু তথাপি এমাহ ৰিহাৰ্চেল কৰাৰ পিছত এটা মিনিমাম তেলৰ গাড়ীৰ ভাড়াটো হিচাপে, মোৰ তেলৰ খৰচ হিচাপে যাচাটো উচিত। মোক নাযাচিলেও যিজনে আমাৰ একো নাই তাৰ নাটক কৰাৰ খুব ইচ্ছা, তেওঁলোকক কিন্তু এটা মানে মিনিমাম এটা মৰ্যাদা সম্পন্ন কিন্তু ৰিমুনাৰেশ্যন এটা দিব লাগে বুলি মই ভাবোঁ। সেইটো আমিও ভাবোঁ, কাৰণ প্ৰত্যেকৰে এটা পাৰিশ্ৰমিক হয় নাই, পৰিশ্ৰম কৰে, কিবা এটা আশা কৰি চবেই কাম কৰে হয় নাই, সেই আশাটোক আমি বঞ্চিত কৰিব নালাগে। আমি এই মঞ্চৰ যোগেদি আপোনাৰ অনুগ্ৰহত আমি এটা কথা চৰকাৰলৈও আহ্বান জনাব খুজিছোঁ যে চৰকাৰৰ সাংস্কৃতিক বিভাগটোৱে অকণমান দৃষ্টি দিলে ভাল এই ক্ষেত্ৰত, কাৰণ গাঁৱে ভূঞে বহুত প্ৰতিভা আছে। আপুনি ঠিক কৈছে, কোনোবাই টোকাৰী বজায়, দোতাৰা বজায়, বাঁহী বজায়, পেঁপা বজায়, অদ্ভুত ধৰণে বজায়। তেওঁলোকক যদি অকণমান এখন মঞ্চ দিব পৰা যায় নিশ্চয় ভাল লাগিব। বহুত এনেকুৱা মানুহ বাদ দিছে বজাবলৈ, মই বজাই যিহেতু নাপাওঁ, মই পোহপাল দিব নোৱাৰোঁ, হাজিৰা কৰিব গৈছে বজোৱাতকৈ, এনেকুৱা বহুত দুখৰ কথা। আমাৰ সংস্কৃতি, পুৰণি সংস্কৃতি এইবিলাকক ধৰি ৰাখিব পাৰিলে খুব ভাল। আমি আহ্বান জনাইছোঁ সকলোৱে সমদৃষ্টি দিয়ক, আৰু যিবিলাক অপেচাদাৰী তেওঁলোককো আনক, আৰু ভ্ৰাম্যমানেই হওক বা চিনেমাই হওক বা নাটকৰে হওক, যিসকল মূল মানুহ তেওঁলোকে অকণমান এইখিনি দৃষ্টি দিয়ক হয় নাই, পৰিয়ালটো চলিব পৰাকৈ কিবা এটা। সেইটো হয়, আপুনি গ্লেমাৰ লাগে আজিকালি, গ্লেমাৰ থকাবিলাকে গ্লেমাৰ পাই থাকে, আৰু কিন্তু নৱপ্ৰজন্মই বা যিবিলাকে পাব লাগে সেইবিলাকে নাপায়। ভ্ৰাম্যমানত আপুনি 30-40 বছৰ মানে অভিনয় কৰি থকা, ওৰেইটো জীৱন ভ্ৰাম্যমানত থকা মানুহ, তেওঁৰ বহুতো এটা 5 লাখ টকাও এতিয়া গছৰ উঠা নাই, কিন্তু এজনে কিন্তু 50-60 লাখ লৈ গৈছে, তেওঁ কিন্তু 30 বছৰ ভ্ৰাম্যমানত থাকে। আচ্ছা দাস ডাঙৰীয়া, আপোনাক এতিয়া আমি সুধিব বিচাৰিছোঁ যে আপোনাৰ দৃষ্টিত ভ্ৰাম্যমান তেতিয়াৰ আৰু এতিয়াৰ এই কি পাৰ্থক্য আপুনি লক্ষ্য কৰিছে? বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে। আচলতে ভ্ৰাম্যমানটো আমাৰ পৃথিৱীৰ ভিতৰতে এটা অসমৰ এটা আপুৰুগীয়া সম্পদ বুলি ভাবোঁ। পৃথিৱীত এনেকুৱা ব্যৱস্থাপনা নাটকৰ ক্ষেত্ৰত পৃথিৱীৰ ক'তোই নাই, যে গাঁৱে যে ভ্ৰাম্যমান কৰিছে। কিন্তু মোৰ অনুভৱেৰে মই ব্যক্ত কৰিব খুজিছোঁ, ভ্ৰাম্যমান আগতে আমি যেনেকৈ নিচাত চাইছিলোঁ, ভ্ৰাম্যমান চাবই লাগিব, কিন্তু আজিকালি যেন বিলাসিতা হৈছে, এইটো মোৰ ভাৱ হৈছে দেই। কাৰণ ভ্ৰাম্যমানৰ আগতে মানে সৰ্বসাধাৰণ মানে চাব পাৰিছিল, টিকেটটোৰ হাৰ কম আছিল,
কিন্তু এতিয়া ভ্ৰাম্যমানত চাবচোন মিনিমাম আপুনি 200, 300, 500, 1000, 1500 টিকটৰ দাম। এইটো কি হৈছে এতিয়া? কি হৈছে? একমাত্ৰ গ্লেমাৰ আৰ্টিষ্টৰ কাৰণে হৈছে। এজনক গুৰুত্ব দি ভ্ৰাম্যমাণ থিয়েটাৰখনে গোটেই মানে তেওঁলোকৰ পৰিক্ৰমাটো চলাই থাকে, যাৰ ফলত মানে বাজেট বৃদ্ধি কৰিব লগা হৈছে। কিন্তু আগতে সেইটো নাছিলে। আগতে আমি ধৰক প্ৰাণজিৎ দাস বুলি ক'লে বিৰাট এক্টৰ, দিলীপ ৰঞ্জন দত্ত, বাপৰে বাপ, এখেতসকল আছে। কিন্তু শেষত দেখিব সেই তেওঁলোকৰ মানে অৱস্থা পানীত হাঁহ নচোৱা নিচিনা হ'ল, নামো নিচান নাইকিয়া হ'ল। প্ৰাণজিৎ দাস কোন, প্ৰাণজিৎ দাস কোন, মানে দিলীপ ৰঞ্জন দত্ত, এইবিলাক কোন, মানে শশী ভট্ট, তাৰপিছত আপোনাৰ আছিলে আপোনাৰ এই জীৱেশ্বৰ ডেকা, এইবিলাকৰ নাটক চাইছে আমিতো ডাঙৰ হৈছিলোঁ। বহুত এনেকুৱা ধৰক এতিয়া মোৰ নামবিলাক অহা নাই। কিন্তু আগতে ভ্ৰাম্যমাণৰ, সেইকাৰণে মই কৈছোঁ ভ্ৰাম্যমাণৰ ভৱিষ্যত কিন্তু বৰ বেছি ভাল এতিয়া মই নেদেখোঁ। কিন্তু নেদেখোঁ যদি আমাৰ সহজলভ্য নহয়, সকলো মানুহ যেতিয়া চাব নোৱাৰিব, মানে পইচা এতিয়া ধনী মানুহৰ কাৰণে ভ্ৰাম্যমাণ থিয়েটাৰ যেন হৈছে এনেকুৱা লাগে। তাৰমানে বহুত টকা দি এতিয়া 1.5 লাখ 2 লাখ এনেকুৱা মানে পাৰ শ্ব' ভ্ৰাম্যমাণ থিয়েটাৰ দিব লাগে। কিহৰ কাৰণে হৈছে এইটো গ্লেমাৰ আৰ্টিষ্টৰ কাৰণে হৈছে। এই গ্লেমাৰ সমস্যাটো অকণমান ভ্ৰাম্যমাণ থিয়েটাৰে বাদ দিব লাগিব। বাদ দিলে কিন্তু দেখিব আগৰ মানে পৰিৱেশত আহিব। আৰু আগতে এতিয়া দেখিব চব নাটকবিলাক যেন আধা নাটক হৈছে, আধা চিনেমা হৈছে। মই সেইটোৱে ক'ব বিচাৰিছিলোঁ। এইটোও কিন্তু অকণমান দুখ লগা হৈছে। নাটক হৈ থাকিব দিব লাগে। নাটকত চিনেমাৰ প্ৰয়োভটো এইটো মানে স্বকীয়তাটো। আগততো ধৰক গাড়ী বা মটৰচাইকেল বা কিবা শব্দ মুখেৰে দিছিলে, এতিয়াতো ডাইৰেক্ট গাড়ীখন বা মটৰচাইকেলখন ষ্টেজত সোমাই দিবলৈ চেষ্টা কৰে। এটা পৰ্যায়লৈ বাৰু ঠিকে আছে, মানিব পাৰি। কিন্তু এতিয়া মানে ইমান কৈছোৱে নহয়, আধা নাটক হৈছে, আধা চিনেমা হৈছে। নাটকৰ স্বকীয়তাটো নোহোৱা হৈছে। তাৰমানে এইটো কিন্তু মই মানে ভাল পৰিৱৰ্তন বুলি নাভাবোঁ। পৰিৱৰ্তন চবৰে লাগে, ভাল পৰিৱৰ্তন হ'ব লাগে, পৰিৱৰ্তন আমি বিচাৰোঁ। কিন্তু কিছুমান পৰিৱৰ্তন কিন্তু হজম নহয় বা মানিব নোৱাৰে। কিন্তু ভ্ৰাম্যমাণৰ এই চিনেমেটিক পৰিৱৰ্তনটো, আধা নাটক আধা চিনেমা, স্বকীয়তাটো কিন্তু ভ্ৰাম্যমাণৰ নোহোৱা হৈছে, নাটকৰ স্বকীয়তাটো নোহোৱা হৈছে। কিন্তু এইটো অকণমান সকলোৱে, আমিতো বাৰু ক্ষুদ্ৰ প্ৰাণী, আমি ইমান সাংঘাতিক মানে ডিচিশ্যন দিব পৰা, ক'ব পৰা যোগ্যতা থকা বুলি মই নাভাবোঁ। কিন্তু মোৰ অনুভৱটোহে কৈছোঁ। মই আগতে সৰুতে যেনেকৈ নাটক চাইছিলোঁ, এতিয়া মই আগতে বিশ্বাস কৰে যদি আপোনাৰ কেইবছৰমান আগলৈকে মই প্ৰতিখন ভ্ৰাম্যমাণৰ প্ৰতিখন নাটক চাইছিলোঁ। গণেশগুৰিত যিমান কেইখন নাটক হয় প্ৰতিখন নাটকে চাইছিলোঁ। য'তেই নহওক গুৱাহাটী ঘূৰি ফুৰিছিলোঁ নাটক চাবৰ কাৰণে। কিন্তু এতিয়া সেই মানে স্পৃহাটো, মানে নাটক চাবই লাগিব, সেই স্পৃহাটো কিন্তু মোৰ নাই এনেকৈ। আচ্ছা, মই এইখিনিতে আৰু এটা কথা সুধোঁ। আপুনি শিশুসকলক অভিনয় জগতলৈ লৈ আহিব বিচাৰিছে বা কাৰোবাক প্ৰশিক্ষণ দিছে ভাল অভিনেতা হ'বলৈ বা অভিনয় শিক্ষা দিছে, এই ক্ষেত্ৰত আপোনাৰ শিশুসকলৰ লগত এই জগতখন কেনেকুৱা লাগে? ধন্যবাদ। মই একচুৱেলি শিশুসকলৰ লগতো সময় কটাই ভালেই পাওঁ। মানে নাটকৰ ক্ষেত্ৰতো আকৌ ভাল পাওঁ। মই শিশু নাটক 2খনমান কৰিছোঁ, কলাক্ষেত্ৰতো কৰিছোঁ শিশু নাটক, শিশুসকলক লৈ পেলাই। তেওঁলোকক কিছুমান শিশুৰ মাজত এনেকুৱা প্ৰতিভা আছে, বহুত মানে অভিজ্ঞ ব্যক্তিতকৈ শিশুসকলে ইমান ফটকৈ কেটচ কৰিব পাৰে এইবিলাক। যেনেকৈ শিকাই দিওঁ যে এইটো তুমি এনেকৈ কৰিব লাগিব, ডাইলেক্টটো এনেকৈ দিব লাগিব, তোমাৰ মুভমেণ্টটো এনেকুৱা হ'ব, লাইটটো এনেকৈ থাকিব, তুমি এইখিনিতে থাকিব। এই ধুনীয়াকৈ ইমান বুজাই দিয়াৰ পিছত তেওঁলোকে খুব আয়ত্ব কৰিলে। মানে একচুৱেলি আয়ত্ব কৰিব লাগে, তেওঁলোকে প্ৰকৃততে শিকিব আহে। শিকিব অহাৰ কাৰণে তেওঁলোকে মই ভালকৈ শিকিবই লাগিব, তেওঁলোকে মনৰ প্ৰতি কামবিলাক কৰে। কিন্তু আমাৰ বয়োজ্যেষ্ঠসকলৰ মাজে মইতো জানোৱেই কি আৰু শিকিম, কি কৰিম, এনেকুৱা এটা হয় তাৰমানে। কিন্তু শিশুসকলে কৰাটো ভাল। এই মুহূৰ্তত ক'ব খোজোঁ যে আমাৰ ক্ষেত্ৰীত অঞ্জন বেজবৰুৱা বুলি মোৰে চিনাকি, আমি একেলগে নাটক কৰিছিলোঁ। তেওঁ ক্ষেত্ৰীত এখন মানে শিশুসকলক লৈ এটা নাট বিদ্যালয় খুলিছে। তাতে আমন্ত্ৰণ পাইছোঁ, মই তেওঁক যাম বুলি কথা দিছোঁ। যি মোৰ অভিজ্ঞতা আছে তেওঁলোক শিশুসকলত শ্বেয়াৰ কৰিম। গতিকে এনেকৈ লাগি থাকিবলৈ ভাল পাওঁ আৰু ভৱিষ্যতে লাগি থাকিম। খুব ভাল কথা। আপুনি জীৱনত কোন বাৰু বিশিষ্ট অভিনেতা বা অভিনেত্ৰীৰ লগত অভিনয় জগতত প্ৰৱেশ কৰিছে বা অভিনয় কৰিছে? পাইছোঁ, অসমৰ প্ৰায়ভাগ অভিনেতাকে পাইছোঁ। ভ্ৰাম্যমাণ থিয়েটাৰত থকা সময়ত এওঁলোকৰ নাম শুনিছে নাজানে, আটাইতকৈ বহুত পুৰণা এইটো বলদেৱ শইকীয়া। ভ্ৰাম্যমাণ থিয়েটাৰ এটা খুব মানে প্ৰাতঃস্মৰণীয়। সেই বলদেৱ শইকীয়াৰ লগত মোৰ অভিনয় কৰাৰ সৌভাগ্য হৈছিলে, বলদেৱ শইকীয়া। তাৰপিছত আকৌ আছে আমাৰ এই আপোনাৰ ধৰক দিলীপ ৰঞ্জন দত্তৰ লগত অভিনয় কৰিছিলোঁ। আমাৰ বাবুল খাটনিয়াৰ, তেওঁ ঢুকালে, তেওঁৰ লগত অভিনয় কৰিছিলোঁ। পৰেশ গোস্বামী, তেওঁৰ লগত অভিনয় কৰিছিলোঁ। আমাৰ
দিলীপেন্দ্ৰ দত্তৰ কথা ক'লে মানে নাট্যকাৰ হিচাপে ভৱেন বৰুৱা ছাৰক বহুত ভালকৈ লগ পাইছোঁ, অৱতাৰ সিঙক মই লগ পাইছোঁ, উগ্ৰমেনাক মই লগ পাইছোঁ। এইবিলাক ভ্ৰমণত বহুত ভাল ভাল মানুহৰ লগত অভিনয় কৰাৰ মোৰ প্ৰাঞ্জিত দাসক মই পাইছোঁ, জীৱেশ ডেকাকটো পালোঁ ক'লোৱে। গতিকে এই ধৰণৰ অভিনেতাৰ লগত মই অভিনয় কৰাৰ সৌভাগ্য মোৰ হৈছে। এইটো খুব মানে মোৰ ভাল লগা কথা। আৰু পৰৱৰ্তী সময়ত আমাৰ যিখিনি অপেচাদাৰী মঞ্চত আমি অভিনয় কৰিলোঁ, তেতিয়াও মানে আমাৰ ৰণজিৎ সূত্ৰধৰ ছাৰৰ মই নলগৰীয়া বিখ্যাত নাট্যকাৰ, তেওঁ নাটক লিখে, তেওঁৰ নাটক মই কৰিছোঁ। তাতে মই এতিয়া ভাড়া ঘৰৰ এই নৱ বৰুৱা তেওঁলোকক পাইছোঁ, তাৰপিছত আশা বৰা, তাৰপিছত এই অমিতাভ ৰাজখোৱা, অসীম কৃষ্ণ বৰুৱা, এনেকুৱা বিভিন্ন ধৰণৰ ভাল ভাল আৰ্টিষ্টবিলাকক মই লগ পাইছোঁ, তেওঁলোকৰ লগত অভিনয় কৰিছোঁ। এজন মই নাম নল'লে মোৰ পডকাষ্টটো আধৰুৱা হ'ব। মানে মোৰ মানে অভিনয়ৰ গুৰু বা মোক যিখিনি ইনস্পিৰেশ্যন দিয়ে অনিৰুদ্ধ পাঠক, তেওঁ খুব ভাল অভিনেতা। আমাৰ বৰপেটা অঞ্চলততো নকওঁৱে, গোটেই অসমৰে বিখ্যাত অভিনেতা। মানে ঐ খাপলাৰ তেওঁ খৰ্গ মাষ্টৰ হৈছিলে। তেওঁলোকৰ লগত আমি অভিনয়টো আগতেতো বহুত কৰিছোঁ, মানে অপেচাৰীটো কৰিছোঁ, আমাৰ গাঁওবিলাকতো নাটক কৰিছোঁ। গতিকে তেওঁৰ নাম মই ল'বই লাগিব। তেওঁক মোক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত বহুত মানে তেওঁৰ অৰিহণা আছে। মানে চিৰিয়েলতো তেওঁ মোক প্ৰথম লৈ গৈছিলে, চিৰিয়েল কৰোঁতে মানে নিঙনি ভয়ৰ কথা বুলি, সেই সময়ত জনপ্ৰিয় চিৰিয়েল, তাতে এটা ভাল লিড কেৰেক্টাৰ কৰিছিলোঁ। তেওঁৱে মোক লৈ গৈছিলে, এই ল'ৰাজনে পাৰিব। প্ৰমোদ দাস আছিলে তেওঁ, প্ৰডিউচাৰ ডাইৰেক্টৰ কাদম্বৰী হেৰিৰ। তেওঁ কৈছে বোলে এই ল'ৰাজনে পাৰিব এইটো কেৰেক্টাৰ কৰিব, গতিকে লওঁ। গতিকে তেওঁৰ নাম মই ল'বই লাগিব, অনিৰুদ্ধ পাঠকৰ। গতিকে এনেকুৱা আৰু আপোনাৰ ইমানখিনি অভিজ্ঞতা আছে, ইমান বছৰীয়া অভিজ্ঞতাখিনি আপুনি নৱপ্ৰজন্মলৈ ঢালি দিয়ক, তেওঁলোকক আগবঢ়াই লৈ আহক, আমি তাকে কামনা কৰিছোঁ। দ্বিতীয়তে আপোনাৰ এটা আটাইতকৈ ভাল লগা, আপুনি বৰপেটাত যিহেতু জন্ম, আপোনাৰ বৰপেটাতে আপুনি নাট্য জগতত প্ৰৱেশ কৰিছিলে, আপুনি এটা কৈমৰু বুলি কৌতুক গোষ্ঠীও আৰম্ভ কৰিছিলে। আপুনি কৈমৰুৰ বিষয়ে অকণমান কওক, আৰু এটি হাস্যব্যংগ ডাইলগেৰে আমি আজি আমাৰ শ্ৰোতাক আমোদ দিব বিচাৰিছোঁ। ধন্যবাদ। আচলতে কৈমৰু বুলি ক'লে এটা বিৰাট আৱেগ আৰু আছে আমাৰ এটা গ্ৰুপ এটা আছিলে, সেই গ্ৰুপটোত নীলনয়নো জড়িত আছিল আমাৰ লগত, আপোনাৰ হেৰি। গতিকে সেই কৈমৰু নামটো ময়ে প্ৰথম দিছিলোঁ। তাৰমানে মই কৈছোঁৱে যে অনিৰুদ্ধ পাঠক আমাৰ অঞ্চলত ইমানেই জনপ্ৰিয়, সেই সময়ত তাৰমানে সকলোৱে তেওঁৰ লগত মানে অভিনয় কৰাৰ এটা ইচ্ছা, মোৰো সেনে ইচ্ছা জাগিছিল যে এই আমি অনিদা বুলি মাতোঁ, অনিদাৰ লগত যদি এবাৰ যদি অভিনয় কৰিব, এই কথাবিলাক মোৰ মনোভাৱ মোৰ হেৰিত লিখিছোঁ। মোৰ আত্মজীৱনী নহয়, এই মতামত, এই হেৰিত পেপাৰ চেপাৰে বা আলোচনীত এই কথাবিলাক মই লিখিছোঁ। মানে সেই সময়ত এনেকুৱা এটা মানে তেওঁৰ লগত মই অভিনয় কৰিবই লাগিব। কেনেকৈ কৰোঁ, তেওঁ কৌতুক অভিনয় কৰে, মই কিন্তু কৌতুক অভিনয় নকৰোঁ। মই এনেই চিৰিয়াছ লৈ, কিন্তু মোৰ ভাৱ ভংগী বা মানে কি সমাজত যিবিলাক দেখি থাকোঁ, সেই দেখি থকা কথাবিলাক হাস্যব্যংগৰ জৰিয়তে অকণমান প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ। আগৰ পৰা এইটো মোৰ হেৰিটো আছে, লিখনি। আপুনি লেখা ধৰণ তেনেকুৱা হাস্যব্যংগ বা মানুহে হাঁহিব পৰা লেখা এটাৰ উক্তি বা বক্তব্য ৰাখিব পাৰিব নেকি, বা নাটকীয় ভংগীমাৰে? আছে, বিভিন্ন ধৰণৰ আছে। মই মানে মদৰ একদম ইমান প্ৰয়োভৰ হৈছে, তাতে আমি আমু জিন্দাবাদ বুলি এটা আহিছোঁ, আমু জিন্দাবাদ, অল আছাম মদাপি ইউনিয়ন জিন্দাবাদ। মানে কিহৰ জিন্দাবাদ দিব লাগিব অল আছাম মদাপি ইউনিয়ন? কাৰণ মদ নচলে, আমাৰ মানে চৰকাৰ নচলে। চৰকাৰে মদৰ দোকান পাৰ্মিট ইমান কিয় দিছে? এইকাৰণে দিছে আমি মদ খাব লাগিব। আমি দেশৰ প্ৰকৃত সৈনিক, আমি দেশৰ প্ৰকৃত দেশপ্ৰেমিক। কিয় দেশপ্ৰেমিক প্ৰকৃত? যদি আমি মদ খোৱা বন্ধ কৰোঁ, মদৰ দোকানবিলাক বন্ধ হ'ব। মদৰ দোকান বন্ধ হ'লে চৰকাৰে ৰেভিনিউ নাপাব, ৰেভিনিউ নাপালে চৰকাৰৰ হাহাকাৰ লাগি যাব। গতিকে আমাক চৰকাৰে মানে মদাপী পেঞ্চন দিব লাগিব, এই ধৰণে আমি কথা দিছোঁ। যদি শিল্পী পেঞ্চন দিয়ে, যদি শ্বহীদ পেঞ্চন দিয়ে, শ্বহীদৰ পৰিয়াল, আমাক মদাপীবিলাকক পেঞ্চন নিদিব কিয়? কাৰণ আমি প্ৰকৃততে আমি মদ খাই দেশৰ মানে উপকাৰ কৰি আছোঁ। লিভাৰ, কিডনী চব যাব পাৰে, অংগ প্ৰত্যংগ, তথাপি আমি মদ খাব নেৰোঁ, অকল একমাত্ৰ এই দেশখনৰ স্বাৰ্থত। গতিকে সেইবিলাক কথা ভাবি আমাক মদাপী পেঞ্চন কিয় নিদিব? এই ধৰণৰ কথা মই হাস্যব্যংগৰ জৰিয়তে লিখিছোঁ। সুন্দৰ, মানে চিন্তাধাৰাবিলাক সুন্দৰ হৈছে আপোনাৰ। এনে বহুত আছে, য'ত নাই একো নীতি, এই গানত মই দিছোঁ কৈমূৰৰ গানটো, য'ত নাই একো নীতি হে ৰাজনীতি ভাই,
সেই ৰাজনীতি এনেকৈ আজিতো দেখিয়ে পাইছে ৰাতিটোৰ ভিতৰতে মানে দল বাগৰি আদৰ্শ সলনি কৰি কৰিব পাৰি সেই ধৰণৰ ৰাজনীতি চলি আছে সেই ধৰণৰ কথা আমি বহুদিন আগতেই লিখিছোঁ য'ত নাই একোনীতি সেই ৰাজনীতি বহুদিন আগতে এইবিলাক গানৰ মাধ্যমতে প্ৰকাশ কৰিছোঁ সঁচাকৈ আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিলে আৰু আমি ভাবিছোঁ তাৰে বচা বচা কথাখিনি ভৱিষ্যত প্ৰজন্মই সাৰোগত কৰি আগবাঢ়ক নাট্য জগতলৈ অভিনয় জগতলৈ হয় নাই সংস্কৃতিৰ পথাৰখনলৈ ভাল লাগিব আৰু দ্বিতীয়তে আমি পুনৰবাৰ কওঁ যে ফুটুকানিতহে বাঘ থাকে গতিকে আমি যদি বিচাৰিব জানো সেই গ্ৰাম্য অঞ্চলত আমি বহুত প্ৰতিভা আমি বিচাৰি পাম সেইখিনি প্ৰতিভা আমি উলিয়াই আনিবলৈ চেষ্টা কৰিব লাগে আৰু আপোনাক আমি এইখিনিতে জনাই থ'ব বিচাৰিছোঁ ৰংমেলা টিভিৰ উদ্দেশ্যই হ'ল সৰু সৰু প্ৰতিভাবিলাক মঞ্চবিলাকক আমন্ত্ৰণ কৰি এখন মঞ্চ দিয়াৰ আৰু অনুৰোধ জনাইছোঁ আমি সকলোকে যে কোনোবা যদি ইচ্ছা কৰে এনেকুৱা ধৰণৰ ৰংমেলা টিভিত অনুষ্ঠান কৰিবলৈ আমাৰ লগত যোগাযোগ কৰিব পাৰিব ধন্যবাদ আপোনালোকৰ প্ৰচেষ্টাক শলাগ লৈছোঁ আপোনাৰ সফল হওক তাকে কামনা কৰিছোঁ মানে খুব ভাল উদ্যোগ লৈছে আকৌ আপোনাক এদিন লগ পোৱাৰ আশা থাকিল আমাৰ মঞ্চত ধন্যবাদ আজিলৈ আমি সামৰোঁ নিশ্চয় যেতিয়া বিচাৰে নমস্কাৰ